এনেকে ছোৱালী আহি মোৰ ঘৰত জন্মদিন পালন কৰিব পাৰে খুব সাধাৰণভাৱে খুব ধুনীয়াকৈ এটা ভেজ পোলাও বনাম আজি এনেকৈ আপোনালোকে ঘৰত পাৰ্টি হ'লেও দিব পাৰিব আৰু যদি যিসকলে খাই ভাল পায় তেওঁলোকেও খুব সহজতে এনেকৈ বনাই খাব পাৰিব সকলোকে সুপ্ৰভাত জনাইছো আৰু একদম ৰাতিপুৱা আজি গাৰ্গী আৰু মই আৰু বিশেষকৈ আজি গাৰ্গীৰ জন্মদিন অকণমানিকে কিবা এটা থেংক ইউ হেপী বাৰ্থডে খালি কিমানটো জোখত হ'ব নহ'ব সেইটো নাজানো এতিয়া ব'লা চাহ বনাওঁ তাৰপিছতে যদি জোখত নহয় তো চিলাই মেলি এনেকৈ মানে হাত চিলাই মুখত মেচিন নাই হাত চিলাই মাৰি হ'লে চিলাই মেলি দিম আৰু দেই সেই ডাঙৰ টেমাটো সিফালে যে আছে সেইটো টেমা আনা আৰু আমি বনাবলৈ লৈছোঁ চাহ গাৰ্গীয়ে মই দুইজনীয়ে আৰু ৰাখি উঠি পেলাই গৈছে মুখ ধুবৰ কাৰণে পানীখিনি উতলিব এতিয়া ইয়াতে চাহপাত চেনিটো খাবানে চেনি খাবা চেনিও আনা ৰাতিপুৱা আজি ব্ৰেড হেঁচি পেলাই খাম এনেকৈ অকণমান ঘিউ দি কিন্তু ঠাণ্ডা দিন যে আহিলে ঘিউখিনি লদা লদা হৈ আছে নাৰ্দি ভাল লাগেনে বহুত ভাল লাগে দেই তাতে ঘিউখন একদম পিয়ৰ হ'ব লাগে আৰু পিয়ৰ গৰুখিনি এইটো যে বটলটো বেছি ডাঙৰ নহয় কিন্তু ইমান টেষ্টি খাবলৈ দামো কিন্তু বৰ মজা 2500 নে 2300 লৈছিলে দেই হোমটোৱে অৰ্ডাৰ দিছিলে যে মই ভালকৈ নাজানিব তথাপিতো কোনোবাই যদি ভাল ঘিউ খাম বুলি ভাবে বা নিজৰ ল'ৰা ছোৱালীক খুৱাম বুলি ভাবে চেংমেঙৰ কাৰণে ভাত পাতিছোঁ গুড মৰ্ণিং এইফালে আহাচোন লৈ আহাচোন লৈ আহা এইফালে লৈ আহা গুড মৰ্ণিং পুতলা চুতলা উঠি আহিছে এইফালে কি বনাইছিছ খাবানে খাবা তুমি খালি মুখ নাই ধোৱা মুখখন ধুই আহিবা দেই ব্ৰাছ কৰি আহিবা তাৰপিছত খাবা দেই হ'ল আৰু আমাৰ আকৌ আলহী দুগৰাকীয়ে খাব চেনি আমাৰ ঘৰত আমাৰ চেনি খোৱা মানুহ নাই নহয় কেতিয়াবা আমি পাহৰিয়ে থাকোঁ আলহী দুলহী আহিলে মোৰ চাহ অকণমান খাবা নি আজি ব্ৰেড খাবা চাহ নোখোৱা তুমি ইমানখিনিতো নালাগিব ন সেয়া আহা চাহ লৈ যাব আহিবানে নে এনে আহিছিলা লৈ যাব আহিছা দুটা হৈ যাবনে গুড মৰ্ণিং কৈ থৈ যাওঁ মানুহবোৰক গুড মৰ্ণিং চেনি দিয়া চাহ কিমান দিব ছোৱালী গাৰ্গী হ'ব পুৱাৰ চাহকাপ যেতিয়া এনেকৈ খাই দিয়া হয় একদম ভাল লাগি যায় গুড মৰ্ণিং ৰাতিপুৱাৰ সাজত আজি ভাবিলোঁ কণী দমকে বনাওঁ কিন্তু বিলাহী নাই আমাৰ মুনুৱে কৈছে যে কেনেকৈ বনাব বিলাহী যেতিয়া নাথাকে তেতিয়া অকণমান নিজৰ আইডিয়া এটা খটাই পেলাই বনাওঁ এয়া কণী ফ্ৰাই কৰি হৈ গ'ল অলপমান এনেকৈ কালাৰ হ'লে মানে ভাল লাগে কাৰণে মই ফ্ৰাই কৰোঁতে হালধি অকণমান দি দিওঁ আৰু এইখিনি তেলতে মই পিঁয়াজ দি দিলোঁ এতিয়া দি দিছোঁ আলুখিনি এয়া দি দিলোঁ মই দাইলখিনি জোখমতে দি দিছোঁ নিমখ কণী দমনো কোনে বনাব নাজানে ন কিন্তু মোৰ নিচিনাকৈ এনেকৈ বনাই খাবচোন এইটো টেষ্ট বহুত বেলেগ হয় আৰু বিশেষকৈ দাইলখিনি আগে বইল কৰি লোৱাৰ পিছত বনোৱাতকৈ যদি এনেকৈ আলুৱে দাইলে একেলগতে ভাজিব ধুনীয়াকৈ উতলাৰ পিছত কণীখিনি দিব তাৰপিছতে আদা নহৰু তাৰপিছতে বাৰীৰ পৰা অনা মজাকৈ ধনিয়া অকণমান দি দিয়ক ইয়াৰ টেষ্ট চাব কেনেকুৱা এবাৰ ৰান্ধি পেলাই খাব ডডো দেহা মানুহজনী কোনজনী দেখুৱাই দিয়া সেইজনী ডডো দেহা মানুহ গাখীৰ আনিলেগৈ দাই মাকৰ পৰা নাহে মানে মই বোলো গাখীৰ আনিবলৈ যাওঁতে ঘৰকে গুচি আহিছে কিমান ধুনীয়াকে একদম ভুলি লৈ আছে ভাত খালে খাই মেলি আহি পেলাই ঠাণ্ডা লাগিছে আকৌ সোমাই আছে আৰু এতিয়া আমি ওলাইছো বজাৰ কৰিবলৈ আমাৰ ছোৱালীজনীৰ জন্মদিন পাতিব লাগিব আজি অকণমান থুলমূলকে ইয়াত আহা এফালে মই উঠিলো তুমি মোৰ লগত উঠিবা নে বাহঁতৰ লগত উঠিবা বাৰ লগত উঠিবা ঠিক আছে বাৰ লগতে উঠা উঠিলা নে ৰাখি উঠিলা হৈ গ'ল তেতিয়াহ'লে আমি এতিয়া বজাৰ কৰিবলৈ গৈ থাকোঁ নিজে পাৰিবা জন্মদিন বুলিও ময়ে পাতিব লাগে ইমান ডাঙৰ মুনাটো ময়ে জানিব লাগে শুনিছানে বৌ ইমান কষ্ট দিছে মোক আমাৰ কোনটোৰ লগত আহিলে এইটোৱে ভাল আৰু আমনি চামনি নাই নিজে গেম এটা খালি এনেকে ব্যস্ত হৈ থাকে গাড়ীতে থৈ গ'লেও এনেকে বহি থাকে আৰু এইফালে আমাৰ দেহা মানুহ একদম ধুনীয়াকে দুইজনী বায়েকৰ মাজত বহি লৈছে মই আমুল ক্ৰীম আনিবলৈ গ'লো আৰু ইহঁতিখিনি একদম আনি লগালগ খোৱা আৰম্ভ ইহঁতৰ দহি চিঙৰা ভাত খাই আহি আকৌ মাৰিছে দেই পুৰা পুৰি একদম খোৱাত লাগি গৈছে আমাৰ এগৰাকীয়ে কি খাইছে মোবাইল খাইছে
মোবাইলৰ গান খাইছে জেলেবি খাইছা খোৱা আজি দিনটো ইমানেই বেছি ভাল লগাকে পাৰ হৈছে আৰু এজনী আহি গ'ল আমাৰ ঘৰলৈ এইফালে এজনী মেঘালী আৰু এজনী শুই আছে ৰ'ব কিন্তু সিহঁতি বোলে খাই মেগী এই মাত্ৰ বজাৰ চজাৰ কৰি মেলি আহিছো মেগী আনি মানে আজি দিনটো ইটো সিটো খাই থকা হৈছে ন এইজনী ৰিটাই শুই আছিলে এই মাত্ৰ উঠি আহিছে কিন্তু কাৰেণ্টটো গ'লগে নহয় মনো ঠাণ্ডা লাগিছে ন মনো শুই আহিছে এই মাত্ৰ আৰু এইফালে একদম মেগী খামকে চবেই একদম পুৰা পৰ দি আছে ৰখি আছে মানে হৈ গ'ল কিন্তু মই ভাবিছিলো অকণমান পানী থকাকে ৰান্ধিম কিন্তু ইহঁতৰ লগত লেকচাৰ দি থাকোঁতে নে কি এনে ক'ব নোৱাৰো মোৰ পানীৰ জোখ নাইকিয়া হৈ গ'ল ফাষ্টিং কৰা মানুহ কেনেকুৱা আৰু ফাষ্টিং কৰা মানুহে একদম মেগী খাবলৈ লৈছো আৰু লগত লগ লাগি মোৰে নাখাওঁ বুলি ক'লে নহ'লে আৰু অকণমান আকৌ ভাত কৰিব লাগিলে ন সৰুতে খাবলৈ বহুতে একেবাৰে হেৰি আছে লাগিয়ে গৈছে সন্মুখত লৈ গৈছে যে এনেই পানী চানী লাগিব ন আৰু মই মেগী বনালে মানে অকণমান 1 ছেকেণ্ড নিমখ দি দিওঁ তেতিয়া খাবলৈ টেষ্টি নহয় এক্সট্ৰাকে নিমখ দিলে খাবলৈ টেষ্টি হৈছে কেনেকুৱা ভাল পাইছে বায়েকহঁতক পাই মেঘালী বায়েকক পালেতো বাকীবিলাকক নেলাগে গোটেইজনী নাচি চব আইঐ নাচ সিহঁতৰ ৰীতামণি নাচটো বেয়া লগা নাই আকৌ দেই মজা লাগিছে জমনি আজি এখনে পটুৱাম বুলি কৈছে ধু বেলেগ নিদো আজি তাই এখনে দিম পটাপট ধুনীয়াকে ধু বেলেগ সৰু বৰ ধুনীয়া কটাই আছে কিন্তু সেইবোৰ কাটলে ভাল নালাগিব হয় নাই হেপী বাৰ্থডে গাৰ্গী আমাৰ এওঁ নাই খালি দেই এওঁ ওলাই গ'ল কিন্তু এতিয়া নথকা সময়তে আমি এতিয়া কেক কাটিম আৰু আজি ব'লা লাহে নুমাই থাকিব ব'লা কিমান ভাল পালে এনেকে ছোৱালীয়ে আহি মোৰ ঘৰত জন্মদিন পালন কৰিব পাৰে তাকে ভাবক এইফালে দিয়া কিন্তু বৌয়েকে আমাক ক'ত লগাম কৈ আছে ই নহ'ব তেনেকে বেয়া হৈ গ'লে নহ'ব আকৌ এইফালে কেনেকুৱা বৌয়েকো নোৱাৰিছে দেখোন আৰু এইখন একচুৱেলি ধেমালিতে দিছো বাৰ্থডে বুলি ক'লে এনেকুৱা কিবা এটা নাথাকিলেতো ভাল নালাগিব ন মাকৰ নামত মই খাইছো দেই ইয়াতো ভাবিব লাগে নি আৰু চাই আছে এখন মাকক দি দিম আমাৰ ছোৱালীজনী ডাঙৰ হৈ গ'ল দেই আৰু এবছৰ বাঢ়িলে হয় নাই এতিয়া চবেই বহুত বেছি ব্যস্ত বিশেষকৈ আজি বোলে খোৱা হ'ব পোলাওৰ কাৰণে এইফালে কেঁচা মটৰ গুচাই আছে আৰু গাজৰ চাজৰ কিবা আছে সেইখিনি কাটিব লাগিব ধুনীয়াকৈ আৰু মুনুমাই এতিয়া একদম চকু এটা কেৰা কৰি পেলাই আদা নহৰু খুন্দি আছে মেইন ৰান্ধনি মই তাৰপিছতে মোৰ হেল্পাৰ এইসকল এওঁলোকক লৈ আজি মই খাদ্য তালিকা প্ৰস্তুত কৰিছো বাৰ্থডে গতিকে কি হ'ব নাজানো আৰু তাৰপাছত দেখুওৱা হ'ব সাধাৰণভাৱে খুব ধুনীয়াকৈ এটা ভেজ পোলাও বনাম আজি এয়া বনাই আছো পনীৰ আগে গ্ৰেভিখিনি বনাই লৈছো তাৰপাছতে ইয়াতে পনীৰ দি দিম আৰু মই পনীৰটো অলপমান বগাকৈ ৰান্ধিলে ভাল পাওঁ কি হৈছে কাজুৰ সৈতে অকণমান সময় এনেকৈ ভাজিব লাগিব বৰ বেছি সময় নালাগে আৰু কাজুখিনি অলপমান সিজাৰ পাছত মই এতিয়া পনীৰখিনি দি দিলোঁ গ্ৰেভিটো ডাঠ হ'লে ভাল নালাগিব অকণমান পানী দি দিছোঁ উতলি আছে ধুনীয়াকৈ অকণমান মই গাখীৰ এড কৰি অলপমান আমুল ফ্ৰেছ ক্ৰীম এনেকৈ দি দিলোঁ তাৰ পনীৰ একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল পোলাও বনাবলৈ লৈছোঁ পোলাওৰ কাৰণে এইফালে লৈছোঁ জিৰা অকণমান মই চেনি নিদিলে বেয়া পাওঁ সেইকাৰণে চেনি আৰু এয়া দালচেনি ইলাচি লং এনেকৈ কৰি অকণমান খুন্দি লৈছোঁ কাজু খিচমিচ আৰু তেজপাত এইটো হৈছে বাসমতী চাউল পোলাওত বহুতে হয়তো পিঁয়াজ সৰহকৈ দিব পাৰে আৰু কিছুমানে হয়তো নিদিয়ে কিন্তু মই ইমানকণমান পিঁয়াজ
এনেকৈ দি লৈছোঁ পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পাছতে ইয়াতে দি দিলোঁ মই জিৰাখিনি অকণমান ৰঙচুৱা হোৱালৈকে এনেকৈ ভাজি থাকিব লাগে কুকাৰতে বনাব পৰা এই যে ভেজ পোলাওটো ইমান সহজ নহয় যিসকলে খাই ভাল পায় এনেও কেতিয়াবা ঘৰত ৰান্ধিব পাৰিব আৰু ল'ৰা ছোৱালীৰ বাৰ্থডে হ'লেও এনেকৈ ৰান্ধিব পাৰিব দি দিলোঁ তেজপাত পিছিলা আৰু কাজু কেই ছেকেণ্ডমান ইয়াত দি দিলোঁ কেঁচা মটৰ বিন আৰু গাজৰ সবটো যদি আগতীয়াকৈ দিলে আপোনালোকে একো জোখ নাপায় তেতিয়া কিন্তু পিছত দিব মই আগত দিলেও এই জোখটো মই হাতেৰে দিওঁ যে মোৰ বৰ ধুনীয়াকৈ জোখটো থাকি যায় মানে জনা হৈ গ'লোঁ আৰু গোটেইখিনি চাউল নিজৰ মতে ধুনীয়াকৈ দি ল'ব দি পোলাও ৰান্ধিবলৈ হ'লে এটা কথা বিশেষভাৱে কিন্তু মন কৰিব দেই কেতিয়াও চাউলটো তিয়াই পেলাই নাৰাখিব যদি তিয়াই ৰাখে এনেকৈ লৰাওঁতে ভাগি থাকিব আৰু পানী দিওঁতেও খুব সাৱধান হ'ব পোলাও অকণমান যেতিয়া মিঠা নহয় মই বেয়া পাওঁ বুলি কৈছিলোঁ যে মই চেনিখিনি সদায় এনেকৈ লাষ্টত দিওঁ আৰু এটা বস্তু আছে যিটো মই ডালচেনি ইলাইচি আৰু লং এনেকৈ খুন্দি ৰাখিছিলোঁ এইখিনি মই এনেকৈ মিক্স কৰি দিলোঁ আৰু এয়া হৈছে গৰু ঘিউ এয়া অকণমান দি দিলোঁ যদি আপোনালোকে ভাল দেখিছে তেতিয়াহ'লে এনেকৈ ৰান্ধি খাব খুব সহজ পদ্ধতি আৰু মই আজিলৈকে যিমানকেইটা ৰেচিপি দেখুৱাইছোঁ সকলোবোৰ খুব সহজ পদ্ধতিৰে দেখুৱাই আছোঁ এয়া পোলাও ৰেডি হৈ গ'ল ইমান ধুনীয়া হৈছে চাওক এনেকৈ যদি লৰাই দিয়া হয় নহয় অকণমান মানে এটা এটা হৈ থাকে ভাতকেইটা খুব সাৱধানে অকণমান লৰাই পেলাই মই আকৌ বন্ধ কৰি দিওঁ ইমান ধুনীয়া হৈছে চাওক আজি আমাৰ গাৰ্গীৰ বাৰ্থডে বুলি এনেকৈ সৰু সুৰাকৈ আয়োজন কৰিলোঁ আৰু ইয়াৰ লগত এয়া হৈছে পনীৰ আয়োজনটো কেনেকুৱা লাগিছে জনাব দেই এনেকৈ আপোনালোকে ঘৰত পাৰ্টি হ'লেও দিব পাৰিব আৰু যদি যিসকলে খাই ভাল পায় তেওঁলোকেও খুব সহজতে এনেকৈ বনাই খাব পাৰিব নকয় খানা বহুত ভাল লাগিলে তেওঁতো সদায় ভাল লাগে হয়নে গোটেইখিনি অহাৰ কাৰণে আয়োজনটো বেছি ভাল লাগিলে আজিৰ দিনটো বিশেষকৈ তুমিহে আমাক বিশেষ কৰিলা কাৰণ তুমি নহা হ'লে আমাৰ এইটো আজি ইমানখিনি ধুনীয়া পৰিৱেশটো আমি নাপালোহেঁতেন আৰু এতিয়া আমি ভিডিঅ'টো একদম সামৰণি মাৰি দিছোঁ কণমানি আছে ৰুমত গতিকে তাই চালে নাযাওঁ আমাৰ এইফালে মুধুম নুমা একদম মজাকৈ বহি আছে আৰু কথাটো হ'ল কি এতিয়া যাবগৈ ৰাখি ঘৰলৈ আমাৰ ঘৰৰ পৰা সিহঁতি স্কুললৈ যাব তাৰপিছতে কাইলৈ ঘৰলৈ যাবগৈ কিন্তু তাই আকৌ কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা যাবৰ কাৰণে অসুবিধা হ'ব গতিকে এতিয়া আমি গোটেইখনে যাওঁ তাইক ঘৰত থৈ আহোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু অকণমান এজুলুকা অন্তত আশীৰ্বাদ দি যাব গাড়ীক ন গাড়ী আৰু ৰাতিপুৱা মই তাইক গিফ্ট কৰা মানে যিটো বস্তু আছিল আপোনালোকেতো দেখা নাছিলে একদম সামৰণি দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰিব এতিয়া চবে বাই বাই দেই বাই বাই